কাৰোবাৰ ধন টকা পইচা নাই, অভাৱ পূৰণ কৰিব পৰা নাই, শৰীৰ ৰোগীয়া, ইচ্ছামতে পিন্ধিব পৰা নাই, খাব পৰা নাই, থাকিব পৰা নাই, ইচ্ছামতে ভোগ বিলাস কৰিব পৰা নাই, সেইজন আচলতে দুখী নহয়। বা যিজনৰ ধন সম্পত্তিয়ে ভৰি আছে, যিজন নিৰোগী, যিজনৰ সকলো অভাৱ পূৰণ হৈ গৈ আছে, যিজনে ইচ্ছা অনুসৰি যিকোনো কাম কৰিব পাৰে, ইচ্ছা অনুসৰি নিজৰ অভাৱ পূৰণ কৰিব পাৰে, সেইজনকো আকৌ আটাইতকৈ সুখী বুলি নাভাবিবা। আটাইতকৈ দুখী সেইজন যিজনে হৰিৰ কীৰ্তন নকৰে, আৰু আটাইতকৈ সুখী সেইজন যিজনে হৰিৰ গুণনাম কীৰ্তন কৰে, মানে হৰি নাম কীৰ্তন কৰে। সেই শাস্ত্ৰই কৈছে যে হৰিৰ কীৰ্তন যিজনে নকৰে তাতপৰে নাহি দুখী, হৰি গুণ নাম সন্তোষ অমৃত পিয়ে সিটো সুখী। যিজনে হৰিৰ কীৰ্তন নকৰে সেইজনহে বোলে আচলতে দুখী, আৰু যিজনে এই হৰি গুণ নামৰ যি অমৃত পিয়ে তেওঁহে আটাইতকৈ সুখী। আমি আচলতে ধন টকা পইচা নাই, নিজৰ অভাৱ পূৰণ কৰিব পৰা নাই, নিজৰ ইচ্ছা অনুসৰি একো কৰিব পৰা নাই, সেইকাৰণে আমি দুখী এই বুলি অনুভৱ কৰোঁ। কিন্তু অভাৱ পূৰণ হোৱাৰ পাছতো, ধন টকা পইচা হোৱাৰ পাছতো আমি জানো সুখী হ'ব পাৰিছোঁ? কেতিয়াবা অজস্ৰ পায়ো সুখী হ'ব পাৰিছোঁ জানো? যাৰ বিচাৰ শুদ্ধ নহয়, যাৰ মন শুদ্ধ নহয়, যি অধৰ্ম আচৰণ কৰে, যি ব্যভিচাৰ কৰে, সি ধন টকা পইচাৰ মালিক হৈও সি সদায় দুখী হৈ থাকিব, কাৰণ তাৰ বিচাৰ বিকাৰগ্ৰস্ত। তাৰ চিন্তন পাপজনিত হোৱাৰ কাৰণেই সদায় সি চিন্তিত, শোকিত, ভয়ভীত আৰু দুখীয়ে হৈ থাকিব লাগিব। এই শুভ অশুভৰ যি কৰ্ম সম্পাদন হৈছে, এই শুভ অশুভ কৰ্মৰ ফল ভুগিবই লাগিব। কিন্তু যাৰ ধন টকা পইচা নাই, যি দুখীয়া, যি যেনে তেনে চলি আছে, যাৰ সকলো বস্তুৱে অভাৱ, যি লঘোণে থাকিব লগা হৈছে, সি লাগে নিমখেই খাওক, কিন্তু সি যদি হৰি কীৰ্তন কৰিছে তেন্তে সি আটাইতকৈ সুখী। আৰু যি অধৰ্ম আচৰণ কৰি ধন টকা পইচা সংগ্ৰহ কৰিছে, নিজৰ ভোগবিলাসত মত্ত হৈ পাপ আচৰণ কৰিছে, সি যিমানেই ধনী মানি নহওক, যদি তাৰ জীৱনত হৰি কীৰ্তন নাই, ভজন নাই, নাম জপ নাই, তেন্তে সি আটাইতকৈ দুখী। এই পৃথিৱীত অধৰ্ম কৰি ধন ঘটা, পাপ কৰি ধন ঘটাজন কোনোদিন সুখী হ'ব নোৱাৰে। হয়তো তাৰ পুণ্যৰ বলত সি দুদিনমানৰ কাৰণে সুখী হ'ব পাৰিব, সেই পুণ্য শেষ হোৱাৰ পাছতেই তাৰ নিশ্চিত যে আগলৈ সি এদিন বিনাশ হ'বই, তাৰ জীৱন এদিন বিশৃংখল হৈ দুৰ্দশাগ্ৰস্ত হ'ব। কিন্তু যিজন এতিয়া দুখী, যিজনৰ ধন টকা পইচা সদায় অভাৱ, কিন্তু তেওঁ যদি ধৰ্ম আচৰণ কৰি চলিছে, পাপক ত্যাগ কৰি সৎপথ অৱলম্বন কৰিছে, সত্য ন্যায় অহিংসাক আশ্ৰয় কৰি চলিছে, হৰিক জীৱন সমৰ্পণ কৰি হৰি কীৰ্তন কৰি চলিছে, তেওঁ হয়তো আজি দুখী হ'ব পাৰে, কিন্তু কালিলৈ তেওঁ যে উজ্জ্বল হৈ পৰিব, তেওঁ যে আটাইতকৈ ধনী আৰু সুখী হৈ পৰিব, এইটো খাটাং। প্ৰভুৰ বিচাৰ পাপ পুণ্যৰ কাৰণে ইফাল সিফাল হ'ব পাৰে, কিন্তু নিৰ্ণয় সঠিক সময়ত উপস্থিত হ'বই।